গৌৰীপুৰ ৰূপসী খাগৰাবাৰীৰ সুখ্যাতি খাটাৰ পৰা এগৰাকী যুৱক নিৰুদ্দেশ। গৌৰীপুৰ ৰূপসী খাগৰাবাৰী সুখ্যাতি খাটাৰ পৰা এগৰাকী যুৱক নিৰুদ্দেশ। আব্দুল মজিদৰ 15 বছৰীয়া সন্তান নিৰুদ্দেশ। চৰাতি নিজ বাসগৃহৰ পৰা নিৰুদ্দেশ হয় যুৱকগৰাকী। আব্দুল মজিদৰ সন্তান মুজাম্মেল চৌধুৰী নামৰ যুৱকজন হঠাতে নিৰুদ্দেশ হয়। সকলো আত্মীয় স্বজনৰ ঘৰত খবৰ লৈ যদিও কোনো সন্ধান বিচাৰি পোৱা নাই। নিৰুদ্দেশ হোৱাৰ পিছতে জলপাইগুৰিৰ পৰা এবাৰ ফোন কৰিছিল, তাৰ পিছৰ পৰাই বন্ধ আছিল যোগাযোগ। ল'ৰাটোৰ পিতৃ মাতৃয়ে কান্দনত ভাগি পৰিছে। যদি কোনো ব্যক্তিয়ে ল'ৰাজনক দেখা পায় তেন্তে 9365215264 অথবা 9101904824 নম্বৰত ফোন কৰি খবৰ দিবলৈ আহ্বান জনাইছে। গৌৰীপুৰৰ পৰা মহিজুৰ ৰহমানৰ ৰিপৰ্ট, কুইক নিউজ অসম। আসসালামু আলাইকুম, নমস্কাৰ। মই ইয়াত একগোট হোৱাৰ এটাই কাৰণ, মোৰ ঘৰৰ চোতালত মোৰ ভাগিন হয়। মোৰ ভাগিনটো কালি 7-8 বজাৰ পৰা নাইকিয়া হৈছে। এতিয়া ভাগিনটোক মই মোৰ আত্মীয় স্বজনৰ আলহীৰ ঘৰত মই চাই আছো। ভাগিনটো নাইকিয়া হৈছে কালি ৰাতি 7-8 বজাৰ পৰা। এতিয়া কোনোবাই যদি পায়, তেওঁৰ নাম হ'ল মুজাম্মেল চৌধুৰী, বাবার নাম হ'ল আবুল মজিদ, মার নাম হল মফিদা বিবি। আর আমার গৌরীপুর রূপসী সুকৃতি খেতা আমার ভিলেজ, ডিস্ট্রিক্ট ধুবুৰী। কোনোবাই যদি জানে, মোবাইল নাম্বার ইয়াত দিয়া আছে আৰু তাৰ ফটোৰো দিয়া আছে। ল'ৰাজনৰ বয়স 15 বছৰ। বিনম্ৰভাৱে মই অনুৰোধ কৰিছোঁ যে কোনোবাই যদি পায় এই মোবাইল নম্বৰত যাতে যোগাযোগ কৰি দিয়ে। আৰু এতিয়াই মই থানাত জাননী দিম। মই কালি ৰাতিৰ পৰা খুজি আছো, বহুত ঘৰৰ পৰিৱেশো বেয়া হৈ গৈছে। এতিয়ালৈকে মই পোৱা নাই। মই বিনম্ৰভাৱে সকলোকে অনুৰোধ জনাইছো যাতে মুজাম্মেল চৌধুৰীক যদি পায়, এই নম্বৰত যোগাযোগ কৰিলে মই তাক লৈ আহিম। এইখিনিকৈ মোৰ বক্তব্য মই কি কৰিম।